ডিমৌ বকতাত প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জিৰাবদ্ধ। শিৱসাগৰ বকতা মৌজাৰ খামুন বকতিয়াৰ চুকত বুধবাৰে নিশা এটা প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জিৰাবদ্ধ হয়। দীৰ্ঘদিনৰ পৰা অঞ্চলটোত গৰু ছাগলী ভক্ষণ কৰি ত্ৰাস সৃষ্টি কৰিছিল উক্ত নাহৰ ফুটুকীটোৱে। স্থানীয় ৰাইজে উক্ত অঞ্চলত নাহৰ ফুটুকীটোৱে মুক্ত বিচৰণ কৰি থকাৰ কথা বন বিভাগক অৱগত কৰাত 15 দিন পূৰ্বে বন বিভাগৰ লোকে স্থানীয় ৰাইজৰ সহযোগত স্থাপন কৰিছিল এই পিঞ্জিৰাটো। এটা ছাগলী দি স্থাপন কৰা পিঞ্জিৰাটোত বুধবাৰে নিশা আবদ্ধ হয় এই প্ৰকাণ্ড নাহৰ ফুটুকীটো। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।